PM সূৰ্যঘৰ সূৰ্যঘৰ আঁচনিটো অত্যন্ত ভাল আৰু এটা সুন্দৰ আঁচনি আৰু বিশেষকৈ এই আঁচনিটোত যে প্ৰথমে যিটো এমাউণ্ট দিব লাগে আপোনাৰ 2,10,000 আৰু কেতিয়াবা কোনোবাই 2 লাখ টকাটো এই আঁচনিটো গ্ৰহণ কৰে। এতিয়া সুন্দৰভাৱে এই আঁচনিৰ দ্বাৰা চলি আছে কাৰণ যিহেতু মই নিজেও এজন এই PM সূৰ্যঘৰ কাষ্টমাৰ। আপুনি প্ৰায় 85,000 মান 85,800 মান আপোনালোকে দুইটা অসম গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো সাবসিডি পাই যায় আৰু এই সাবসিডি পোৱাৰ পাছত আপুনি আল্টিমেটলি প্ৰায় 70,000 মান টকাত আপোনাৰ এইটো এটা কাৰেণ্টটো আপুনি লগাব পাৰে। ইয়াত আটাইতকৈ আপোনাৰ সিগনিফিকেন্ট কৈছোঁ মই আপোনাক কৈছোঁ যে মই ফেব্ৰুৱাৰী মাহত মোৰ গ্ৰাউণ্ড ফ্ল'ৰত প্ৰায় 6-7টা ৰুম আছে। 6-7টা ৰুমৰ ভিতৰত মই 2,500 টকা ভৰাইছিলোঁ ফেব্ৰুৱাৰী মাহত। আপোনালোকে জনাটো অত্যন্ত দৰকাৰ 2,500 টকা ভৰাইছিলোঁ। এই মাহত মোৰ 130 টকা এতিয়াও বাকী আছে। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই 5 মাহত মই 2,500 টকা মই খৰচ কৰা নাই। মানে এই PM সূৰ্যই দিনত আমি কাৰেণ্টটো লওঁ আৰু ৰাতি আমি খৰচ কৰোঁ বা যিমান হওক এডজাষ্ট হয় সেইটো আকৌ গ্ৰিডলৈ গুচি যায়, গ্ৰিডৰ লগত এডজাষ্ট হৈ মুঠতে বহুত খৰচ কম। ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে PM সূৰ্যটো চবেই লগায় আৰু আমি কৈছোঁ যে বেংকত ব্যৱস্থাও আছে, লোনৰ ব্যৱস্থাও আছে। বেংকৰ লগত কথা পাতিলে আমি বেংকবিলাকক কৈ দিছোঁ যাতে সোনকালে এইটো ল'ব পাৰিলে তেওঁলোকো উপকৃত হ'ব আৰু বহুত কথাত সুবিধা হ'ব। PM সূৰ্যঘৰ আঁচনিটো অত্যন্ত ভাল আৰু এটা সুন্দৰ আঁচনি আৰু বিশেষকৈ এই আঁচনিটোত যে প্ৰথমে যিটো এমাউণ্ট দিব লাগে আপোনাৰ 2,10,000 আৰু কেতিয়াবা কোনোবাই 2 লাখ টকাটো এই আঁচনিটো গ্ৰহণ কৰে। এতিয়া সুন্দৰভাৱে এই আঁচনিৰ দ্বাৰা চলি আছে কাৰণ যিহেতু মই নিজেও এজন এই PM সূৰ্যঘৰ কাষ্টমাৰ। আপুনি প্ৰায় 85,000 মান 85,800 মান আপোনালোকে দুইটা অসম গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো সাবসিডি পাই যায় আৰু এই সাবসিডি পোৱাৰ পাছত আপুনি আল্টিমেটলি প্ৰায় 70,000 মান টকাত আপোনাৰ এইটো এটা কাৰেণ্টটো আপুনি লগাব পাৰে। ইয়াত আটাইতকৈ আপোনাৰ সিগনিফিকেন্ট কৈছোঁ মই আপোনাক কৈছোঁ যে মই ফেব্ৰুৱাৰী মাহত মোৰ গ্ৰাউণ্ড ফ্ল'ৰত প্ৰায় 6-7টা ৰুম আছে। 6-7টা ৰুমৰ ভিতৰত মই 2,500 টকা ভৰাইছিলোঁ ফেব্ৰুৱাৰী মাহত। আপোনালোকে জনাটো অত্যন্ত দৰকাৰ 2,500 টকা ভৰাইছিলোঁ। এই মাহত মোৰ 130 টকা এতিয়াও বাকী আছে। ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই 5 মাহত মই 2,500 টকা মই খৰচ কৰা নাই। মানে এই PM সূৰ্যই দিনত আমি কাৰেণ্টটো লওঁ আৰু ৰাতি আমি খৰচ কৰোঁ বা যিমান হওক এডজাষ্ট হয় সেইটো আকৌ গ্ৰিডলৈ গুচি যায়, গ্ৰিডৰ লগত এডজাষ্ট হৈ মুঠতে বহুত খৰচ কম। ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে যাতে PM সূৰ্যটো চবেই লগায় আৰু আমি কৈছোঁ যে বেংকত ব্যৱস্থাও আছে, লোনৰ ব্যৱস্থাও আছে। বেংকৰ লগত কথা পাতিলে আমি বেংকবিলাকক কৈ দিছোঁ যাতে সোনকালে এইটো ল'ব পাৰিলে তেওঁলোকো উপকৃত হ'ব আৰু বহুত